নমস্কাৰ সকলোকে মোৰ ফেচবুক পেজ সৌৰভজ্যোতি ভিয়া আৰু ইউটিউব চেনেল সৌৰভজ্যোতি ভিয়ালৈ স্বাগতম জনাইছোঁ। আৰু আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ এটা বিশেষ ভিডিঅ' আৰু আজি ব্লগ নহয়, একচুৱেলি মই মোৰ ঘৰৰ পৰাই ভিডিঅ'টি প্ৰস্তুত কৰিছোঁ। আৰু ইয়াৰ মূলতে হ'ল আপোনালোকে মোৰ অৱয়ৱটো দেখি, মোৰ চেহেৰাটো দেখি অনুমান কৰিব পাৰিছে নিশ্চয় মোৰ কিবা এটা হৈ আছে। আৰু হয়, নিশ্চয়কৈ মোৰ যিটো চুলি আছিলে এই চুলিখিনি মোৰ কণ্টিনিউৱাছলি মই যেতিয়া অফিচত বহি থাকোঁ 8 ঘণ্টা 9 ঘণ্টা মই যেতিয়া অফিচত বহি থাকোঁ, এতিয়া AC আৰু ফেন দুয়োটা যেতিয়া আপুনি ল'ব তেতিয়া আপোনাৰ হেয়াৰ ফল নিশ্চয় হ'ব। আৰু মোৰো তেনেকুৱাই হ'ল, মোৰ দুয়োটা ছাইডত এনেকৈ চুলি যোৱা মই পৰিলক্ষিত হ'ল। আৰু লগে লগে মই কি কৰিলোঁ, চেলুনত গৈ গোটেই চুলিখিনি উঠাই দিলোঁ। দি এতিয়া মই ঘৰতে আহি এটা নিজাকৈ এটা প্ৰচেছ লৈছোঁ হাতত, আৰু হয়তো ঘৰতে কৰিব পাৰি আপোনালোকে, আৰু ইয়াৰ পৰা সুফলো পাইছে বহুতে। তো ময়ো ভাবিলোঁ মই তেনেকুৱা এটা কাম কৰোঁ, ময়ো ঘৰত গৈ অকণমান সেই ট্ৰিটমেণ্টটো ইউজ কৰি চাওঁ আৰু তাৰে কেনেকৈনো সেই ট্ৰিটমেণ্টটো লৈ আছোঁ বৰ্তমান মই। আৰু যিহেতু মোৰ চুলিটো বহুখিনি সৰি গৈছে, তো ভাবিলোঁ এতিয়াতে যদি মই চুলিখিনি ধৰি নাৰাখোঁ তেনেহ'লে পিছতকৈ মোৰ গোটেই চুলি গুচি যাব। তো প্ৰথমতে মই সেইবাবে ভাবিলোঁ চুলিখিনি যিহেতু ৰাখিব লাগিব, তাৰ কাৰণে এনেকুৱা কিছুমান ঘৰুৱা সামগ্ৰী আছে যিসমূহৰ দ্বাৰা আপোনালোকে আপোনালোকৰ চুলিটো ধৰি ৰখাৰ কাৰণে চেষ্টা কৰিব পাৰে। আৰু ভাবিলোঁ ময়ো আপোনালোকক এই ভিডিঅ'টি যিহেতু আপোনালোকক উপকৃত হ'ব বুলি ভাবি ভিডিঅ'টি প্ৰস্তুত কৰিছোঁ, গতিকে ভিডিঅ'টি শেষলৈকে চাব। আৰু আপোনালোকৰ যদি এনেকুৱা ধৰণৰ কিবা সুফল দিব বিচাৰে তেনেহ'লে কমেণ্ট ছেকশ্যনত আপোনালোকে জনাব। আৰু মই মোৰ লগৰ এজনো তেনেকুৱাকৈ চুলি গৈছিলে, কিন্তু এতিয়া তাৰ আহিছে, আৰু সেই কোৱা মতে মই সেই কামখিনি কৰিম। আৰু যিহেতু মোৰ ঘৰত সেই বস্তুখিনি আছে অলৰেডি, তো ভাবিলোঁ মই ঘৰতে সেই ট্ৰিটমেণ্টখিনি লওঁ। তো বলক ভিডিঅ'টি আৰম্ভ কৰি দেখুৱাই আছোঁ আপোনালোকক সবিশেষ। আৰু প্ৰথমতে এয়া দেখিছে আপোনালোকে, এয়া হৈছে জবা ফুলৰ গছ, আৰু এতিয়া মই জবা ফুল ল'ম। তাৰপিছতে মই এয়া দেখুৱাই দিছোঁ এল'ভেৰা, এয়া এল'ভেৰাৰ গছ। আৰু ঘৰতে আছে এয়া মধুৰিআম, আৰু মধুৰিআমৰ সেয়া যিটো কোমল পাত হয় সেই কোমল পাতটো, আৰু লগতে পিঁয়াজ দুটা লৈ ল'ব, জেতুকাৰ পাত। আৰু এতিয়া গোটেইখিনি মই ধুনীয়াকৈ ধুই মেলি লৈ ল'ম। আৰু প্ৰথমে এক কাম কৰিব, যদিহে আপুনি এল'ভেৰাটো ছিঙে, যেতিয়া ছিঙিব তেতিয়া হাতত আপোনালোকে মাস্ক বা যিকোনো পলিথিন জাতীয় সামগ্ৰী আপোনালোকে হাতত কিন্তু পিন্ধি ল'ব। মোৰ এইটো ভুল হৈ গ'ল, মই ফাৰ্ষ্ট টাইম ছিঙিছোঁ এল'ভেৰা। কিন্তু যদি আপুনি এল'ভেৰা ছিঙে তেনেহ'লে গম পাব এল'ভেৰা বহুত তিতা হয়, আপোনাৰ হাতখন একেবাৰে তিতা হৈ যায়। আপোনাৰ বহু সময়লৈকে হাতৰ যি তিতা সেই তিতাটো গুচি নাযায়, আপুনি যিয়েই নাখাওক কিয়, যি খালেও আপুনি তিতাই পাব। গতিকে সাৱধান আপোনালোকে যেতিয়া এল'ভেৰা ছিঙিব। আৰু তাৰপিছতে এয়া মই আপোনালোকক দেখুৱাইছোঁ, এল'ভেৰাখিনি এনেকৈ পাতলকৈ আপোনালোকে কাটি ল'ব। আৰু এতিয়া মই এল'ভেৰাখিনি লাহেকৈ ইয়াৰ যিটো ওপৰৰ বাকলি সেই বাকলিটো গুচাই, তাৰ ভিতৰত এটা বিজল থাকে আৰু সেই বিজলটোৱে হৈছে মেইন। আৰু এতিয়া মই এল'ভেৰাখিনি ধুনীয়াকৈ গুচাই ল'লোঁ, ওপৰৰ যিটো বাকলি থাকে। আৰু তাৰপিছতে এয়া দেখিছে জবা ফুল, আৰু লগতে মধুৰিআমৰ পাত আৰু জেতুকাৰ পাত, গোটেইখিনি মই সংমিশ্ৰণ কৰি মেলি এতিয়া মই মিক্সিত দিম। আৰু এইফালে মোৰ মা আছে, মা সহায় কৰি দি আছে। আৰু যেতিয়া আপোনালোকে মিক্সিত দিব তেতিয়া অকণমান আপোনালোকে পানী দিব, যিমানখিনি সামগ্ৰী আপোনালোকে লৈছিলে সেই অনুপাতে অকণমান পানী দি ল'ব, তেতিয়া খুব ধুনীয়াকৈ মিহি হয়। আৰু ফাইনেলি হৈ গ'ল, এয়া খুব ধুনীয়াকৈ মিহি হৈ গ'ল। এতিয়া মোক লগাই দিব মায়ে, মই দেখুৱাই আছোঁ, চাওক। আৰু এনেকৈ আপোনালোকে 1 ঘণ্টা বা 1.5 ঘণ্টা সময় মূৰত লগাই থ'ব, আৰু তাৰপিছত ধুনীয়াকৈ চুলিখিনি ধুই দিব। আৰু এনেকৈ আপোনালোকৰ সপ্তাহত যদি 2 দিনকৈ কৰে তেনেহ'লে আপোনালোকৰ চুলি নিশ্চয় অহাৰ যি চান্স সেই চান্স থাকে। আৰু ময়ো আশা কৰিছোঁ চুলিখিনি আহিব। আৰু সেয়াই আছিল আজিৰ ভিডিঅ'টি, আৰু ভাবিছোঁ ভিডিঅ'টি চাই আপোনালোকৰ উপকৃত হ'ব আৰু আনকো উপকৃত কৰিব বুলি আশা কৰিছোঁ। আৰু সকলোৱে শ্বেয়াৰ কৰি দিব। আৰু পুনৰ লগ পাইছোঁ অন্য এটি ভিডিঅ'ৰ সৈতে, তেতিয়ালৈ লৈছোঁ বিদায়, ধন্যবাদ।